গুড মর্নিং ক্লাস। আজি 3 নম্বৰটো চেপ্টাৰ কৰিম। চেপ্টাৰ কিমান? অধ্যায় 3। ইয়াত কেইটা শ্লোক থাকিব? আমি যে এতিয়া যে প্ৰথম যে আমি যে কৰিছিলোঁ এটা শ্লোক কৰিছিলোঁ। আজি ইয়াত কেইটা আছে? দুটা শ্লোক। কেইটা আছে শ্লোক ইয়াত? ইয়াত দুটা শ্লোক। দুটা শ্লোক। শ্লোক কাক কয়? কাৰ মনত আছে? যাৰ মান সলনি হ'ব পাৰে। যাৰ মান সলনি হ'ব পাৰে তাক কি বুলি কয়? শ্লোক। আৰু যাৰ মান সলনি হয় তাক কি বুলি কয়? দ্ৰৱক। যাৰ মান একে থাকে তাক কি বুলি কয়? দ্ৰৱক। আৰু যাৰ মান সলনি হ'ব পাৰে তাক কি বুলি কয়? চলক। ইয়াত চলক কেইটা থাকিব? দুটা। ইয়াত প্ৰথম মই কেইটামান বাক্য লিখাইছো, এইটো তোমালোকে জানিব লাগে। ইয়াত কৈছে কি 3.1 দুটা চলকত ৰৈখিক সমীকৰণৰ জোড়। দুটা চলকত ৰৈখিক সমীকৰণ থাকিব। ইয়াত দুযোৰ সমীকৰণ থাকিব। কেইযোৰ থাকিব? দুযোৰ সমীকৰণ থাকিব। আৰু চলক কেইটা কেইটা থাকিব? দুটা দুটা, এক্স আৰু ৱাই থাকিব দেই। ইয়াত চলক আগতে আমি কি কৈছিলো? এক্স হয় নাই? এতিয়া ৱাই আহি গ'ল চলক। প্ৰথমটো লিখাইছো কি? অসংগত। কি লিখাইছো? ইংলিছত কি বুলি কয়? ইনকনসিস্টেন্ট। কি বুলি কয়? ইনকনসিস্টেন্ট। লিখাইছো কি? সমাধান নথকা ৰৈখিক সমীকৰণ জোড়ক অসংগত বোলে। যেতিয়া আমি দুটা সমীকৰণ পাম নাই, তাৰ কি নাপাম? সমাধান নাপাম। যেতিয়া আমি দুটা সমীকৰণ পাম তাৰ কি নাপাম? সমাধান নাপাম। তাৰ মানে এক্স আৰু ৱাইৰ মান আমি নাপামে। তো সেই সমীকৰণটো কি বুলি কম? কি বুলি কম এই সমীকৰণটো? যাৰ সমাধান নাপাম, দুটা ৰৈখিক সমীকৰণ যাৰ সমাধান নাপাম, সেই সমীকৰণটোক আমি কি? অসংগত বুলি কম। কি বুলি কম? অসংগত। সংগত মানে কি? সং মানে কি? লগ লগা হয় নাই? মানে কি? সং মানে কি? ফ্ৰেণ্ড বুলি কয় নাই? আৰু অসংগত মানে ফ্ৰেণ্ড নহয়, মানে তাৰ কি নাই? ফ্ৰেণ্ড নাই, মানে কি নাই? সমাধানে নাই। তাৰ কি নাই? আৰু যাৰ সমাধান আছে, যাত আমি যিটো সমীকৰণ আমি ক্যালকুলেশন কৰি পিনে এক্স আৰু ৱাইৰ মান পাম, তাক কি বুলি কম? অসংগত। কি বুলি কম? মানে তাৰ এটাই সমাধান পাম। যি পাম এটাই পাম, বেলেগ আৰু নাপাম। আৰু যিটো দুটা ৰৈখিক সমীকৰণত মানে অসীম সংখ্যক সমাধান পাম। এক্স আৰু ৱাইৰ মান কেতিয়াবা 2 পাম, 3 পাম, 5 পাম, 7 পাম, অসীম সংখ্যক সমাধান পাই থাকিম। সেই সমীকৰণটো কি বুলি কম? পৰতন্ত্ৰ। কি বুলি কম? পৰতন্ত্ৰ। এই লিখা হৈছে প্ৰথম চন। সংগত। সমাধান নথকা ৰৈখিক সমীকৰণ। সমাধান নথকা ৰৈখিক সমীকৰণ জোড়ক অসংগত বোলে। সমাধান নথকা ৰৈখিক সমীকৰণৰ কি বুলি কোৱা হয়? সমাধান নথকা ৰৈখিক সমীকৰণৰ কি বুলি কোৱা হয়? অসংগত। আৰু সমাধান থকা যাৰ এটা সমাধান থাকিব, এই ৰৈখিক সমীকৰণটো কি বুলি কোৱা হয়? সংগত। যাৰ সমাধান থাকিব, দুটা ৰৈখিক সমীকৰণৰ কি থাকিব? সমাধান থাকিব, কিন্তু এটাই থাকিব, কিন্তু অদ্বিতীয় নাথাকিব। বুজি পাইছা না? মানে অদ্বিতীয় থাকিব, তাক কি বুলি কোৱা হয়? অসংগত। কি বুলি কোৱা হয়? যাৰ ৰৈখিক সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব তাক কি বুলি কোৱা হয়? অসংগত। অদ্বিতীয় মানে কি? এটাই সমাধান থাকিব। বুজি পাইছা? যদি এক্স আৰু ৱাই, যদি এক্সৰ মান যদি আমি 5 পালো, ৱাইৰ মান 6 পালো, বুজি পালি নাই? আৰু এক্সৰ মান কিবা একো নাপাম, তেতিয়া ইয়াক কি বুলি কব? সংগত। কি বুলি কব? সংগত। মানে অদ্বিতীয় সমাধান। ইয়াকে কি বুলি কয়? অদ্বিতীয়। কি বুলি কয়? অদ্বিতীয়। দ্বিতীয়টো ভুল হল? ভুল হৈছে। অদ্বিতীয় কেনেকুৱা আছিল কচোন? পাহৰি গলো মই। কোৱা আকৌ। ক ভুল হলি বুলি চাই মেলি ক মোক। কোনো নোৱাৰ দ্বিতীয় লিখিব হৈছে। ভুল কোনে কলে? তাই অদ্বিতীয় ভুল কাটি যদি কওক নহয় মই লিখিম। এটা কি? অদ্বিতীয় মানে কি? দ্বিতীয় মানে কি? সেকেন্ড। দ্বিতীয় মানে কি? সেকেন্ড। অদ্বিতীয় মানে কি? সেকেন্ড নহয়, ফার্স্টে থাকিব। কি বুলি কয়? ফার্স্ট। তাকে কি বুলি? অদ্বিতীয়। দ্বিতীয় মানে কি? সেকেন্ড। লগাই দিলে মানে কি? সেকেন্ড নহয়, মানে কি? এইটো যদি প্ৰথম সমাধান, এক্স আৰু ৱাই কি প্ৰথম, এটা কি মান সমাধান হয়, আৰু এক্স ৱাই বেলেগ আমি মান নাপাম, সেইকাৰণে ইয়াক কি বুলি কয়? অদ্বিতীয় সমাধান। কি বুলি কয়? অদ্বিতীয় সমাধান বুলি কয়। তো যি দুযোৰ ৰৈখিক সমীকৰণৰ সমাধান থাকে তাক কি বুলি কয়? সংগত। কি বুলি কয়? আর যার সমাধান নাই তা কি বুলি কয়? আর যার সমাধান ঢের আছে, পরতন্ত্র। যার সমাধান ঢের আছে তা কি বুলি কয়? যার সমাধান ঢের আছে তা কি বুলি কয়? আর যার সমাধান এটাই আছে তা কি বুলি কয়? সংগত। আর যার সমাধানে নাই তা কি বুলি কয়?
সংগত মানে সমাধান আছে, অসংগত মানে সমাধান নাই, পৰতন্ত্ৰ মানে সি পৰ মানে কি লোকৰ ঢেৰৰ মানে ঢেৰ সংখ্যাৰ ওপৰত ভৰসা কৰি থাকে, তাকে কি বুলি পৰতন্ত্ৰ, হয় নাই? পৰতন্ত্ৰ মানে কি তাৰ সমাধান ঢেৰ থাকে, এক্স ৱাইৰ মান কেতিয়া 5 থাকিব, 2 7 8 তেনেকৈ ওলাই গৈ থাকিব, তাক কি বুলি কয়? পৰতন্ত্ৰ। কি বুলি কয়? পৰতন্ত্ৰ। এতিয়া কচোন যাৰ সমাধান আছে তাক কি বুলি কোৱা হয়? কোৱা আকৌ। সংগত। যাৰ সমাধান নাই তাক কি বুলি কোৱা হয়? আর যার সমাধান ঢের আছে, অসীম মানে কি এই লিখি দিছে অসীম বুলি, অসীম কই অসীম সংখ্যা, অসীম মানে কি ঢেৰ, হয় নাই? ঢেৰ আছে তাক কি বুলি কোৱা হয়? পৰতন্ত্ৰ। মনত থাকিব। কচোন যাৰ সমাধান আছে তাক কি বুলি কয়? হ্যাঁ, আর যার সমাধান নাই, যার সমাধান নাই আর যার সমাধান ঢেৰ আছে, অসীম সংখ্যা আছে, তাক পৰতন্ত্ৰ। ইমানটো লিখি দিল, তোমালোকে লিখি লোৱা, মনত থাকিব, লিখি লইটো। তাৰপিছত অংককেইটা কৰি এতিয়া যাৰ সমাধান আছে তাক কি বুলি কয়? কচোন। সংগত। আর যার সমাধান নাই তাক অসংগত। আর যার সমাধান এটাতকৈ মানে অধিক অসীম সংখ্যাৰ সমাধান থাকিব তাক কি বুলি কয়? পৰতন্ত্ৰ। এই তিনিটা কথা মনত থবা, সেকেন্ড যিটো অংক আছে তাৰ ভিতৰতে আহিব দেই। এতিয়া কোৱাচোন, ইয়াত দিছে কি তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণযোৰ গঠন কৰা। ৰৈখিক সমীকৰণযোৰ গঠন কৰিব কৈছে, এইটো সমস্যা হয়, এইটো পঢ়িব লাগিব। ৰৈখিক মানে কি? কি ৰৈখিক মানে? অ, এটা মানে বীজগণিত ৰাশিৰ বা বহুপদৰ কি থাকিব লাগিব? চলকৰ ঘাত কি থাকিব লাগিব? 1 থাকিব লাগিব, তাক কি বুলি কয়? ৰৈখিক। আৰু দুটা থাকিলে কি বুলি কয়? কি বুলি কয়? দ্বিঘাত। এটা থাকিলে কি বুলি কয়? ৰৈখিক। তাৰ দুটা থাকিলে দ্বিঘাত। তো ঠিক তেনেকুৱা আমাক ৰৈখিক সমীকৰণ মানে যাৰ ঘাত চলকৰ ঘাত এটা থাকিব লাগিব, ৰৈখিক সমীকৰণযোৰ কি কৰিব কৈছে? গঠন কৰিব কৈছে। আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান ওলোৱা, আৰু লৈখিকভাৱে কি কৰিব কৈছে? সেইবিলাকৰ সমাধান ওলাব কৈছে। ইয়াত কৈছে কি এটা গণিত কুইজত দশম শ্ৰেণীত 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। গণিতৰ মানে কি কুইজ হৈছিল, গণিতৰ কুইজ হৈছিলে, তাত 10 জন ছাত্ৰ ছাত্ৰী মানে জইন কৰিছিলে, অংশগ্ৰহণ কৰিছিলে, বুজি পালি নাই? তাৰপিছত সুধিছে কেইজন ছাত্ৰ ছাত্ৰী জইন কৰিছিলে? 10 জন। এটা মানে ক্লাছ 10 মানে গণিতৰ মেথছৰ মানে কুইজ হৈছিলে, তাত টোটেল কেইজন ছাত্ৰ ছাত্ৰী মানে অংশগ্ৰহণ কৰিছিলে? 10 জন কৰিছিলে। আৰু সেকেন্ড স্টেপটো কৈছে কি যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। কাৰ 4 বেছি? ছাত্ৰীৰ। ছাত্ৰতকৈ মানে কি ছাত্ৰীৰ মানে সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়া। তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ কিমান অংশগ্ৰহণ কৰিছে, ছাত্ৰী কিমান অংশগ্ৰহণ কৰিছে, সেইটো আমাক ওলাই দেখাব লাগে। বুজি পালি নাই? এটা গণিত কুইজ হৈছিলে, তাত টোটেল কেইজন ছাত্ৰ ছাত্ৰী জইন কৰিছিলে? 10 জন, হয় নাই? তই কি চাই আছ? এই অংকটো বুজি পাইছ? এটা গণিত কুইজ হৈছিলে, তাত টোটেল ছাত্ৰ ছাত্ৰী কিমান জন জইন কৰিছিলে? 10 জন। ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ কিমান বেছি? কাৰ বেছি? ছাত্ৰীৰ। সেইটো মনত থব, কাৰ বেছি? ছাত্ৰীৰ সংখ্যা। ছাত্ৰী পুলিংগ নে স্ত্ৰীলিংগ? হা, এই কি লিংগ? ছাত্ৰী ছোৱালী, ছাত্ৰ ল'ৰা, হয় নাই? মই বুজি পালি নাই? এই চা, আমি প্ৰথমে লিখিম কি ধৰা হল ছাত্ৰৰ সংখ্যা, কি লিখিম? সমাধান। ছাত্ৰী ছোৱালী হয় ন, আৰু ছাত্ৰ ল'ৰা হয়। ধৰা হল ছাত্ৰৰ সংখ্যা, আমি ধৰি লম কি ছাত্ৰৰ সংখ্যা আমি গম পাইছো নি ছাত্ৰ কিমান জইন কৰিছে? ছাত্ৰী ধৰা হল ছাত্ৰৰ সংখ্যা আমি কিমান ধৰিম? এক্স। ছাত্ৰৰ সংখ্যা 1 জন বুলি ধৰিম। কিমান ধৰিম? 1 জন। আৰু ছাত্ৰীৰ সংখ্যা কিমান ধৰিম? মানে দুটা চলক ল'ব লাগে নাই? আমি এটা চলক ললো, এতিয়া আৰু এটা চলক y জন। কেইজন? y জনী হ'ব ন, জনী হ'ব, y জনী। শুনি ল, ধৰা হল ছাত্ৰৰ সংখ্যা কিমান? পাছত লিখিবি কিমান? 1 জন। আৰু ছাত্ৰীৰ সংখ্যা y জনী। প্ৰশ্ন মতে
তো এই যে প্ৰশ্ন মতে বুলি ক'লে আমি কি কৰিব লাগিব, প্ৰশ্নটো কি কৰিব লাগিব, পঢ়িব লাগে। কি কৰিব লাগিব? এতিয়া টোটেল ছাত্ৰ ছাত্ৰী কিমানজন জইন কৰিছিলে? ছাত্ৰ x জন প্লাছ ছাত্ৰী y জন, টোটেল কিমানজন জইন কৰিলে? 10 জন জইন কৰিলে। নিলিখিবেই, কিমান কয় পলাই যাব নেকি? আৰু বুজি ল তহঁতি, এইটো নোৱাৰি তহঁতি। এই অংকটো মই কৈছো আজিয়ে যদি 1 ঘণ্টা পাছত কৰ বুলি ক'লে তহঁতি নোৱাৰি কৰিব, কাৰণ তহঁতি কপিয়ে কৰিব আহিছো, বুজিবলৈ অহা নাই। বুজিবলৈ আহিছো জানো নে কপি কৰিব আহিছো? চবে বুজি নাপালে আকৌ বা তহঁতি ভিডিঅ'টো চাইও তহঁতি নাচাও যে পুনৰ এবাৰ বুজি ল। তহঁতি পঢ়াৰ ইচ্ছাই নাই, ক'ত চাবি? এতিয়া কচোন, এটা কুইজত কিমানজন ছাত্ৰ ছাত্ৰী মানে জইন কৰিলে? 10 জন। ছাত্ৰৰ সংখ্যা কিমানজন? আমি ধৰি লৈছো x জন, আৰু ছাত্ৰীৰ সংখ্যা y জন। তো টোটেল যোগ কৰি পিনে 10 জন জইন কৰিলে, হয় নাই? 10 জন জইন কৰিলে। এতিয়া চোৱা, এইটো এটা সমীকৰণ হৈয়ে গ'ল, ক'ব গ'লে। বুজি পালি নাই? এইটো এটা সমীকৰণ আমি ক'ব পাৰো। এইটো এটা কি হ'ল? সমীকৰণ, 1 নং সমীকৰণ। 1 নং সমীকৰণ। আমাক দুটা লাগে ন সমীকৰণ, হয় নাই? তলৰ সমস্যাবোৰ ৰৈখিক, সমস্যাবোৰ ৰৈখিক সমীকৰণ জোৰ। জোৰ মানে কি? জোৰ মানে কি? দুটা। তে একটা পালো সমীকৰণ, আৰু এটা আমাক দৰকাৰ আছে নাই? আৰু এটা দৰকাৰ, আমি একটা গঠন কৰি দিলো, আৰু এটা গঠন কৰিব লাগিব। তো সেকেন্ড স্টেপ কৈছে কি, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা কিমান? 4 বেছি কৈছে। এতিয়া চোৱা, এইটো চাচোন, x ইজুকেল y, এইটো কি হয়? ছাত্ৰ। এইটো কি হয়? ছাত্ৰী। মানে ইয়াত কৈছে কি, ছাত্ৰৰ সংখ্যা যিমান আছে ছাত্ৰীৰ সংখ্যা সেম আছে, ছাত্ৰীৰ সংখ্যা যিমান আছে ল'ৰাৰ সংখ্যাও সেম আছে, হয় নাই? যদি এইটো ছাত্ৰ হয়, তো ছাত্ৰৰ সংখ্যা যদি y আছে, তো ছাত্ৰীৰ সংখ্যা কিমান আছে? x আছে। বুজি পালি নাই? পোৱা নাই পোৱা যদি বুজি, এইটো চা, এইটো কি হয়? x হয় নাই? যদি ছাত্ৰৰ সংখ্যা 5 আছে, কিমান আছে? ছাত্ৰৰ সংখ্যা কিমান আছে? 5 জন। ঠিক তেনেকুৱা এইটো ছাত্ৰ হয় নাই? তো ছাত্ৰৰ সংখ্যা কিমান জন আছে? 5 নহয়, y জন আছে। মানে শুন, ছাত্ৰ যিমান আছে ছাত্ৰীও কি আছে? সমান আছে নাই? ছাত্ৰ যিমান আছে ছাত্ৰী কি আছে? সমান আছে নাই? তো সেইকাৰণে এতিয়া এতিয়া কোনে কাৰ বেছি বুলি কৈছে? ছাত্ৰীৰ সংখ্যা বেছি। তো কেইজন বেছি আছে? 4 জন বেছি আছে। কেইজন আছে? 4 জন। ঠিক আমি এইটো এনেকুৱা কৰিব পাৰিম, চা, x + 4 ইজুকেল y, এনেকৈ দিব পাৰিম। মুৰ্গীটো কি হৈছে? ইয়াক মানে পঢ়াব নেকি? এই যে কি আছে আসুন, x + 4 ইজুকেল y লিখিব পাৰি নাই? এইটো বুজি পাইছো জানো তুমি? কচোন সঁচা কথা। নাই পোৱা, মই জানো বুজি নাই পোৱা। সেইটো কাৰণে বুজি ল এই কথাটো। এইটো চা, ছাত্ৰৰ সংখ্যা কিমান আছে? 5। ছাত্ৰীৰ সংখ্যা কিমান আছে? দুটাই 5 5 আছে নাই? গতিকে আমি x ইজুকেল কিমান লিখিলো? y। মানে ইয়াৰো 5 জন আছে, ইও 5 জন আছে। মানে x ৰ ভ্যালু কিমান? y ৰ ভ্যালু কিমান? 5, হয় না 5? যদি y ৰ ভ্যালু 5 আছে, তো আৰু প্লাস আমি 4 যোগ কৰিলে এটা কিমান হ'ল? x ৰ ভ্যালু 9 জন হ'ল নাই? ছাত্ৰৰ সংখ্যা কেইজন হ'ল? 9 জন হ'ল নাই? তো y ৰ ভ্যালু কিমান আছে? 5 জন আছে। তো সেইকাৰণে এইটো কি হয়? x ৰ ভ্যালু যদি 5 জন আছে, y টোক আমি 5 বুলিয়ে ধৰছো। x ৰ ভ্যালু যদি 5 আছে, তো ছাত্ৰৰ সংখ্যা যদি 5 জন আছে, মানে ছাত্ৰৰ সংখ্যা কিমান বেছি পৰিছে? 4 বেছি। তো 4 বেছি হলে কোনফালে আমি যোগ কৰিব লাগিব? হ্যাঁ, ছাত্ৰীৰ কথা ক, ছাত্ৰীৰ সংখ্যা কিমান বেছি বুলি কৈছে? 4 জন বেছি। তো আমি কোনফালে 4 যোগ কৰিব লাগিব? এইফালে যোগ কৰিব লাগে। এইফালে যোগ কৰিলে তেতিয়া ইয়াৰ ভ্যালু বাঢ়িব। বাঢ়িব নাই? তেতিয়া ছাত্ৰীৰ সংখ্যা বাঢ়িব। সেইকাৰণে আমি কোনফালে যোগ কৰিলো? x ফালে যোগ কৰিলো। বুজি পালি না? সঁচা কথা কৈছো, বুজি পাইছ? পাইছ নাই? এইটো অলপ উৎপটাং আছে, এইটো বুজি পাইছ নাই? সেইটো ষ্টুডেন্ট ভুল কৰিছে। কেতিয়াবা ভাবে এইটো ছাত্ৰী হয়, আমি এইফালে যোগ কৰি দিম। ইয়াৰ ভ্যালু হয় এইটো, ইয়াৰ মান হয়, y মান কি হয়? x। যদি মই কম y ৰ মানটো বঢ়াই দিয়া, তুমি কোনফালে বঢ়াবা? এইফালে বঢ়ালে ইয়াৰ মানটো বাঢ়িব। যদি মই কম y ৰ ভ্যালু কিমান আছে? 5। যদি মই কম y ৰ ভ্যালু বঢ়াই দিয়া, তেতিয়া কোনফালে বঢ়াবা? 2 গুণ বঢ়াই দিয়া বুলি ক'লে এইফালে বঢ়াবা নাই?
হে 5 দুগুণ কিমান 10 ঠিক তেনেকুৱা ছাত্ৰীৰ সংখ্যা বঢ়াই দিয়া বুলি ক'লো মই এতিয়া কোনফালে যোগ কৰিব লাগিব এইফালে এতিয়া বুজি পালি নাই কাৰ কাৰ সংখ্যা বঢ়াব কৈছে ছাত্ৰীৰ সংখ্যা সেইকাৰণে আমি এইফালে যোগ কৰিব লাগিব এইফালে তেতিয়া ছাত্ৰীৰ সংখ্যা বাঢ়িব আকৌ আমি যে ছাত্ৰৰ সংখ্যা 5 জন বঢ়াই দিয়া বুলি ক'লে এইফালে যোগ কৰিব লাগিব বুজি পালেন তেতিয়াই বাঢ়িব ঠিক তেনেকুৱা y ভ্যালু 5 আছে যদি মই y ভ্যালু দুগুণ বঢ়াই দিয়া বুলি ক'লে তুমি 2 টোকে এইফালে যোগ পূৰণ কৰিবা এইফালে পূৰণ কৰিবা বুজি পাইছা নাই সেম একেই ষ্টাইলত আমি এইফালে এইকাৰণে 4 যোগ কৰিব লাগে এতিয়া বুজি পালি আকৌ ভালকে লিখি দিছে এনেকুৱা লিখিম চা প্ৰথমে লিখিলি কি y ইকুৱেল কিমান x মানে y ছাত্ৰীৰ সংখ্যা যিমান আছে ছাত্ৰৰ সংখ্যাও সেম আছে নাই তো মই কম কি ছাত্ৰীৰ সংখ্যা 4 জন বেছি মানে বঢ়াব কৈছে ছাত্ৰীৰ এইটো ছাত্ৰী হয় নাই তেনেহলে ছাত্ৰীৰ সংখ্যা যদি 1 জন আছে তেনেহলে +4 আমি বঢ়াই দিম বুজি পালি নাই তো এইটো এটা কি হল সমীকৰণ কি হল এইটো এটা 2 নং সমীকৰণ বুজি পালি না এতিয়া চাচোন এই সমীকৰণবোৰ ৰৈখিক হয় না দ্বিঘাত হয় কচোন চলকৰ মান কেইটা আছে ইয়াত চলকৰ মান কিমান আছে 1 ইয়াতো 1 ঘাত ইয়াতো কিমান আছে 1 ইয়াতো 1 সেইকাৰণে এইবোৰ কি বুলি ৰৈখিক সমীকৰণ কি বুলি কয় আৰু ৰৈখিক সমীকৰণ জোড় এইটো এটা এইটো দুটা কেইটা হয় দুটা জোড় বুলি কয় এক জোড় হৈ গল তাৰ পাছত কি দিছে চা আৰু লৈখিকভাৱে সেইবোৰ সমাধান ওলোৱা আমাক এতিয়া সমাধান ওলাব কৈছে লৈখিকভাৱে মানে কি গ্ৰাফটো আনিব লাগিব এই লিখিল এতিয়া লিখি ল চবে তাৰপিছত মোহাৰিব লাগিব এতিয়া আমি কি কৰিম লৈখিকভাৱে উপস্থাপন কৰিম হয় নাই এতিয়া লৈখিকভাৱে উপস্থাপন কৰিম প্ৰথম সমীকৰণটো কিমান আছে x প্লাছ ইকুৱেল কিমান 10 এতিয়া চোৱা x ইকুৱেল 10 মাইনাছ y এনে কৰিব পাৰি নে নোৱাৰি পাৰি এতিয়া চোৱাচোন 10 x ৰ ভ্যালু যদি আমি y ভ্যালু কিমান বহুৱাম কচোন যিকোনো মান বহাব পাৰো y ভ্যালু ক y ভ্যালু কিমান দিম ক অলপ বেছি 3 দিলো কিমান দিলো 3 দিলো তে কিমান থাকিব 10 পৰা 3 গলে 7 হ'ব নাই 7 ইয়াত এটা টেবুল বনাইছো দেই এই চা এটা টেবুল বনাইছো এটা চা x এইটো y a এইটো b এই চোৱা আইপিনে চোৱা y ৰ মান কিমান দিলো 3 গতে y ৰ মান আমি ইয়াত কি লিখিম 3 কিন্তু y ৰ মান 3 বহাই পিনে আমি 7 পালো নাই তো 7 টো কাৰ মান হয় x ৰ মান হয় কাৰ মান হয় x ৰ মান এতেকে x ইকুৱেল কিমান 7 গতিকে x ৰ ভ্যালু কিমান বহিব 7 ইয়াৰ পৰা বুজি পালি নাই বুজি না নাই মই বুজাইছিলো নাই চোৱা চাইছ যদি আমি y ৰ মান 3 দিলো তো এইটো ক্যালকুলেশন কৰি 7 পালো তো 7 টো কাৰ ভ্যালু x ৰ ভ্যালু হয় নাই এতিয়া আকৌ বাদ দিম আমাক আৰু b ৰ ভ্যালু লাগে নাকি a ৰ ভ্যালু পালো এতিয়া কিমান আছে x কি আছে x এইটো x হয় নাই ইকুৱেল 10 আছে নাই এইটো মাইনাস y কিমান আছে মাইনাস y এতিয়া কচোন y ভ্যালু কিমান লিখিম 5 লিখি দিম কিমান লিখি দিম 5 লিখি দিলো y ৰ কিমান লিখিম 5 কিমান থাকিব 10 পৰা 5 গলে 5 থাকিব এতিয়া x ইকুৱেল কিমান 5 গতিকে y ভ্যালু কিমান বহালো 5 x ৰ ভ্যালু কিমান পালো 5 পালো এইটো এটা হৈ গল বুজি পালি নাই তাৰ পাছত আৰু এটা সমীকৰণ আছে নহয় y ইকুৱেল কিমান x প্লাস 4 আছে নাই এইটো এক নম্বৰ সমীকৰণ এইটো কেই নম্বৰ 1 নম্বৰ এইটো কেই নম্বৰ 2 নম্বৰ গতিকে এইটো 1 নং বুলি দিব লাগিব সমীকৰণৰ হয় নাই এতিয়া চোৱাচোন y ভ্যালু কিমান বহাম ক y ভ্যালু নালাগে x ৰ ভ্যালু কিমান দিম ক 4 দি দিলে 4 দিলে কিমান হ'ব 8 হ'ব নাই 8 গতিকে আৰু এটা টেবুল লাগিব নাই এইটো চা এইটো বুজি পাইছ নে ক এইটো থাকিব x এইটো y এই থাকিব c a b c d হ'ব
হয় নাই এ বি চি ডি এই যে এক্সৰ ভেলু কিমান দিলো 4 এক্স ক এইটো 4 এইটো ৱাইৰ ভেলু কিমান পালো 8 এইটো বুজি পালি নাই এতিয়া আৰু কি দিম ক ৱাই ইজুকেল কিমান দিম এক্স এক্স প্লাছ 4 কিমান দিম 7 দি দিছো 7 প্লাছ কিমান কিমান হ'ব 7 4 13 11 এতিয়া চোৱাচোন এক্সৰ ভেলু কিমান দিলো 7 এক্সৰ ভেলু 7 দিলো তেনেহলে ৱাই ভেলু কিমান পালো 11 পালো এইবিলাক কি পালো বিন্দু এইবিলাক কি বুলি কয় কোনবিলাকক কয় এ বিন্দু বি বিন্দু চি বিন্দু ডি বিন্দু এ বি চি বিলাক কি বুলি কয় বিন্দু এতিয়া আমি গ্ৰাফটো উপস্থাপন কৰিব গ্ৰাফটো বনাব লাগিব এতিয়া এইখিনি তোমালোকে গ্ৰাফটো বনাব লাগিব এইখিনি লিখি লোৱা বুজি পালে নে কয়টো বেছি টান নাই দুটা বিন্দু লাইছো লিখি লোৱা এতিয়া গ্ৰাফ ওলা চবে এইটো মোহাই দিছো দেই সবে গ্রাফ এই গোটেইখিনি মোহাই দিছা এতিয়া চোৱা ग्राफ कॉपी निकालो सब लोग ग्राफ कॉपी निकालो निकाल लिया এতিয়া চোৱা আমি বিন্দু বিলাক পালো কি বিন্দু পালো 1 নং সমীকৰণৰ দুটা বিন্দু পালো শুন এইপিনে চোৱা 1 নং সমীকৰণত কেইটা বিন্দু পালো এ আৰু বি বিন্দু পালো হয় না এৰ বিন্দু দুটা মান আছে বিৰ বিন্দুত কেইটা মান আছে দুটা মান আছে এতিয়া চোৱাচোন তোমালোকে গ্ৰাফটো উলোৱা মই ইয়াত যেনেকৈ কৰিবা দেই প্ৰথমে গ্ৰাফৰ মাজত এটা ৰেখা তোমালোকে সিলেকশন কৰি লো মাজৰ ৰেখাটা এইটো চা এইটো ৰেখা এটা বনালো কি বনালো এইটো ৰেখা কোনটো ৰেখাৰ কথা কৈছে এইটো চা এইটো কি হয় ৰেখা হয় নাই চোৱা এইপিনে চোৱা ঐ এইটো মূল বিন্দু হয় নাই মাজৰটো কি বুলি কবি মূল বিন্দু ইয়াৰ পৰা আমি যিকোনো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব হয় নাই 0 ৰ পৰা এইটো চোৱাচোন এইটো কি বুলি কব এই সাইডত মাইনাস গৈছে নাই এইটো সাইডত মাইনাস যোৱা কাৰণে মাইনাস ডেশ এইপিনে প্লাস যোৱা কাৰণে কি হ'ব অনলি x এইফালে প্লাস যোৱা কাৰণে অনলি y এইফালে মাইনাস যোৱা কাৰণে y ডেশ বুজি পালি নাই যোন ফালে মাইনাস যাব ডেশ থাকিলে কি বুজি পাম সেইফালে মাইনাস আৰু এইফালে প্লাস এইফালে মাইনাস বুজি পালি নাই এতিয়া আমি 1 নং বিন্দু চোৱাচোন 7 আর কিমান আছে 7 আর 3 আছে না তো x এর ভ্যালু কিমান 7 আছে না তো এটো +7 না -7 +7 বুলি কলে আমি কত ৰখি আছো ইয়াত ৰখি আছো মেন অৰিজিন মূল বিন্দু এই যে প্লাস বুলি কলে x হয় নাই x এর এইটো হয় নাই ঐক্য হয় নাই এইটো x ঐক্য হয় নাই তো x ঐক্য বুলি কলে কোন x ফালে যাব না y ফালে যাব x ফালে যাব x ঐক্যতে x এর ভ্যালু 7 থাকলে x ঐক্যতে যাব তো কে ঘর যাব হাত ঘর যাব তো হাত ঘর গলে শুনি র প্লাস আছে তো প্লাস থাকিলে এই রাইট সাইডে যাব হয় না আর মাইনাস থাকিলে লেফট সাইডে বুঝি পালি না প্লাস থাকানি কে ঘর যাব হাত ঘর মই যদি সরু হয়ে দিছো 1 ঘর 2 ঘর 3 ঘর 4 ঘর 5 ঘর 6 ঘর 7 ঘর কত গল হাত ঘর গল না কে ঘর গল হাত ঘর গল মই এটা গ্রাফটো টানি দিছি দেই ইয়াৰ পৰা টানি দিছো এইটো মোৰ গ্ৰাফটো নাই তো সেইকাৰণে মই পৰা আঁচটো টানি দিছো বুজি পালি নাই মই ইমানটো নবনাও তই আগত বুজি ল পাছত তই গ্ৰাফটো বনাবি আগত বুজি ল মানখিনি কেনেকৈ বহাব লাগে এইটো চা মোৰ গ্ৰাফটো মই বনাই দিছো এইটো ই হাত ঘৰ গল নাই ইয়াত ৰখি গল ইয়াত ৰখি পিনে আকৌ y আছে নহয় হয় না এটা y কে ঘর যাব 3 ঘর প্লাস 3 আছে নাই তো মই তো ইয়াৰ পৰা 1 ঘর 2 ঘর 3 ঘর 4 ঘর 5 ঘর 6 ঘর 7 ঘর ইয়াত ৰখি দিলো এতিয়া আৰু কেই ঘর যাব y ফালে যাব কোন ফালে যাব তো y রেখা কোন ঐক্য এইটো হয় না তো এই y মানে কি y ঐক্যত যাব তো 3 ঘর যাব প্লাস আছে না মাইনাস আছে প্লাস 3 বুলি কলে 3 ঘর যাব 1 ঘর 2 ঘর 3 ঘর ইয়াত গৈ ৰখি দিব কত ৰখিব ইয়াত ৰখিব হয় না ইয়াত হয় না তো ইয়াৰ নাম কি দিলো এ বিন্দু হয় না এ বিন্দুৰ ভ্যালু কিমান 7 আৰু 3 কিমান হল ইয়াত ৰখি গল গতিকে আমি গ্ৰাফ পিনে মই বনাই দিছো এটা তোমালোক বুজি গল ভাল হ'ব না 3 ঘৰ গল অলপ মোৰ বেকা দেখিব পাৰে ততি লাজ নোখোৱাবি মোক
দেই 3 হৈ গ'ল নাই তো এইটো কি হ'ল এ বিন্দু এইটো কি বিন্দু পালো এ বিন্দু বুজি পালি নাই এতিয়া আহিলে বি বিন্দু কি বিন্দু আহিব এক্সৰ মানুহ +5 ৱাইৰ মানুহ কি আছে +5 এইটো আমি ক'ৰ পৰা যাম অৰিজিন ক'ৰ পৰা যাম অ বিন্দুৰ পৰা যাম গতিকে 5 ঘৰ যাম এই প্লাছ এক্সৰ ভেলু কিমান 1 2 3 4 5 5 আছে নাই আৰু যদি ৱাই ফালে যাব লাগিব ৱাই অক্ষত যাব লাগিব ৱাই অক্ষ কেই ঘৰ যাব লাগিব 5 ঘৰ 1 2 3 4 5 এইটো হ'ব নাই এইটো কি হ'ব বি বিন্দু কি হ'ব বি বিন্দু কিমান 5,5 বুজি পালি নাই তেতিয়া মই আৰু এটা বনাই দিছো দেখিবলৈ ভাল লাগিব এইটো চা বুজি পালি নাই এইটো হ'ল বি বিন্দু এইটো কি বিন্দু বি এইটো এ বিন্দু বুজি পালি এইটো হৈ গ'ল আমাৰ 1 নং এইটো কি হ'ল 1 নং সমীকৰণ 1 নং সমীকৰণটো আমাৰ হৈ গ'ল হ'ল নাই এতিয়া আমি ইয়াৰ পৰা চিধা চিধা এটা কি বনাই দিম লাইন নহয় এইটো ৰেখা হ'ব কি বুলি ক'ব ৰেখা বনাই দিম ইয়াৰ মাজে মাজে চিধা চিধা এটা কি বনাইলো ৰেখা বনাই দিম বুজি পালি নাই ইয়াৰ নাম দিলো পি ইয়াৰ নাম দিলো কিউ কিউ পি কিউ ৰেখা বুজি পালি নাই তে চিধা চিধা গৈছে নে ৰৈখিকভাৱে গৈছে কি ভাবে গৈছে ৰৈখিক মানে চিধা হয় নাই চিধা চিধা গৈছে এইটো হৈ গ'ল এতিয়া 2 নম্বৰ চাওঁ 2 নম্বৰ কিমান আছে 4 আৰু 8 কিমান আছে এক্সৰ ভেলু কিমান 4 গতিকে 4 ঘৰ যাম হয় নাই এইপিনে চা বট ফালে চোৱা এক্সৰ ভেলু কিমান 4 আছে নাই 4 ঘৰ যাম কোন এক্স ভেলু 4 বুলি ক'লে আমি এক্স অক্ষত যাব লাগিব এক্সৰ ভেলু 4 আছে বুলি ৱাই অক্ষত গুচি নাযাবি নহ'লে ভুল হৈ যাব আমি কোনফালে যাব এক্সৰ ভেলু যদি 4 আছে আমি এক্স অক্ষতে যাব লাগিব 1 2 3 4 4 ঘৰ হ'ল নাই এতিয়া ৱাইৰ ইয়াৰ পৰা আমি ক'ত যাম ৱাই অক্ষত যাব লাগে ৱাই অক্ষত কিমান আছে 8 আছে নাই 8 ঘৰ যাম চা 1 2 3 4 5 6 7 8 এই ইয়াত গঠি দিব লাগিব ইয়াৰ নাম হ'ল চি বিন্দু কি হ'ল চি বিন্দু কিমান আহিলে 4,8 এতিয়া মই এটা লাইন বনাই দিছো কি হৈছে এই হ'ল নাই চা চি বিন্দু হ'ল নাই এতিয়া চোৱা ডি ডি বিন্দু কিমান 7 আৰু 11 আছে এতিয়া ক'ৰ পৰা ষ্টাৰ্ট কৰিম মূল বিন্দুৰ পৰা ষ্টাৰ্ট কৰিম ক'ৰ পৰা মূল বিন্দুৰ পৰা এক্সৰ ভেলু কিমান আছে 7 কেই ঘৰ যাম 7 ঘৰ 1 2 3 4 5 6 7 আৰু ৱাইৰ ভেলু কিমান আছে 11 বুলি ক'লে +11 বুলি ক'লে ওপৰ ফালে যাম 1 2 3 4 5 6 7 8 9 10 11 ইয়াত আৰু টানি দিব লাগে এইটো ইয়াত হ'ল নাই ইয়াৰ নাম কি ডি বিন্দু কি নাম ডি বিন্দু কি কি 7 আৰু 11 হয় নাই 7 11 হয় নাই এতিয়া চাচোন এই ডি বিন্দু আৰু চি বিন্দুত আমি কি কৰিব লগ কৰিব লাগিব হয় নাই একেলগে লগ কৰিলো চা একেলগে লগ কৰি দিলো নাই হা হয় নাই এই ৰেখাটোৰ নাম কি দিম পি কিউ আৰ এছ কি নাম দিলো আৰ এছ দিলো নাই এতিয়া কোৱাচোন এই ৰেখা দুটা আমি দুটা ৰেখা পালো নাই কি ৰেখা পালো পি কিউ আৰু আৰ এছ পালো এতিয়া সিহঁতি ক'ত কটাকটি কৰিছে কোনটো বিন্দুত ছেদ কৰিছে কচোন এই বিন্দুত ইয়াত কটাকটি কৰিছে মানে এইটো মূলৰ গাটো মানে কি অলপ ওখ চাপৰত থকাৰ কাৰণে এই ইয়াত কটাকটি কৰিছে ক'ত কৰিছে এই ৰেখা দুটা ক'ত ছেদ কৰিছে ছেদ মানে কটাকটি ক'ত কৰিছে এই বিন্দুটোত কৰিছে বুজি পালি নাই এই বিন্দুটোত ছেদ কৰিছে তো আমি ইয়াৰ পৰা হিচাপ কৰিম চাচোন 1 2 3 এক্সৰ ভেলু কিমান পালো 1 2 3 3 ঘৰ গ'ল নাই আৰু ৱাই এতিয়া ৱাই ফাই যাম চা 1 2 3 4 5 6 7 কেই ঘৰ গ'ল এতিয়া এক্সৰ ভেলু কিমান পালো ৰ 3 আৰু ৱাইৰ ভেলু কিমান পালো 7 সেইটোৱে হ'ল ছাত্ৰৰ সংখ্যা কিমান 3 জন ছাত্ৰীৰ সংখ্যা কিমান হা 7 জন বুজি পালি নাই গ্ৰাফত ওলাই গ'ল মানে চা ছাত্ৰীৰ তিনি জন এইটো কি ছাত্ৰৰ সংখ্যা কেইজন ছাত্ৰীৰ সংখ্যা 4 জন বেছি হ'ল নাই 3 + 4 বেছি হ'ল নাই 7 জন হ'ল নাই সেইটোৱে আৰু এনচাৰ এই গ্ৰাফটোৰ পৰা আমি ওলাব পাৰিম বুজি পালি নাই
সেইটো কি লৈখিকভাৱে আমি লৈখিকভাৱে উপস্থাপন কৰি এক্স আৰু ৱাই ভেলু ওলাব পাৰি। বুজি পালি নাই? এই এক্সৰ ভেলু চাই আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। ক'ত কটাকটি কৰিছে তাত আমি গোলমূল দিম, হয় নাই? এইটো হিচাপ কৰিম চা, 1 2 3 এইটো এক্স অক্ষ হয় নাই? সেইকাৰণে 3 ঘৰ গ'ল। এতিয়া ৱাই অক্ষত কেই ঘৰ গ'ল? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ প্লাছ, হয় নাই? এইটো প্লাছে প্লাছ গৈছে। সেইকাৰণে এক্সৰ ভেলু 3, ৱাইৰ ভেলু 7। এতেকে ছাত্ৰৰ সংখ্যা 3 জন আৰু ছাত্ৰীৰ সংখ্যা 7 জনী। সবৰ ক্লিয়াৰ হ'ল? এনি প্ৰব্লেম? প্ৰেম বুজি পালি নাই? আগত এই গ্ৰাফটো তোমালোকে বনাচোন চাওঁ, বাকীডোখৰ মই পাছত লিখাই দিম। টাইম কিমান হৈছে? হা, গ্ৰাফটো বনাতে বুজি পালি নাই? বিন্দুটো চাই চাই নিজে গ্ৰাফটো বনা। চবে পাতে পালি নি বুজি? হ্যাঁ, এই গ্রাফৰ পৰা আমি এনসাৰটো ওলাই দিলো এক্স আৰু ৱাইৰ মান। বুজি পালি নাই? লিখ। চোৱা, ইয়াত লিখি দিলো কি মই, এ বিন্দু 7,3 আৰু বি বিন্দু কিমান পাইছিলো? 5,5। বিন্দু কেইটা লেখ কাগজত উপস্থাপন কৰা। আমি লেখ কাগজ আমি বহালো নাই বিন্দু কেইটা? এই বিন্দু কেইটা সংযোগ কৰি মানে কি, বিন্দু কেইটা আমি আঁচ ৰেখা টানি দিলো ন, সংযোগ কৰি পিনি কি ৰেখা পালো? হ্যাঁ, পি কিউ ৰেখা পাইছো, হয় নাই? আৰু পি কিউ হৈছে কি সমীকৰণ 1 নং সমীকৰণ। কি হৈছে? 1 নং সমীকৰণ। ঠিক তেনেকুৱা একেদৰে চি বিন্দু 4,8 আৰু ডি বিন্দু 7,11 বিন্দু কেইটা উপস্থাপন কৰা হ'ল। এই বিন্দু কেইটা সংযোগ কৰি আমি কি ৰেখা পালো? আৰ এছ। আৰু আৰ এছ টি হৈছে কি সমীকৰণ 2 নং সমীকৰণ। বুজি পালি নাই? আৰু পি কিউ আৰু আৰ এছ দুটা ৰেখাই কি কটাকটি কৰিছে নাই? কোনটো বিন্দুত কটাকটি কৰিছে? আমি পাই যাইছিলো যে 3 আৰু কিমান 7, 3 আৰু 7 বিন্দু কটাকটি কৰিছে। গতিকে সমীকৰণ দুটা অদ্বিতীয় সমাধান। কি সমাধান হ'ব? আমি পাই গলো এক্স আৰু ৱাই ভেলু পাই গলো, আৰু কিবা পাম নেকি? নাপাম নহয়। গতিকে সমীকৰণটো কি হয়? অদ্বিতীয় সমাধান। গতিকে কোনটো বিন্দুত কটাকটি কৰিছে? 3 আৰু গতিকে বিন্দু এতেকে বিন্দু 3,7 কি কৰিছে? কটাকটি মানে ছেদ কটাকটি কৰিছে। এতেকে এক্স ইজুকেল কিমান? 3, ৱাই ইজুকেল কিমান? 7। এতেকে ছাত্ৰৰ সংখ্যা কিমান পালো? 3 জন, মানে 3 জন। আৰু ছাত্ৰীৰ সংখ্যা কিমান? ছাত্ৰীৰ সংখ্যা 7 জনী। কিমান পালো? 7 জনী। বুজি পালে নে ক? হা, এইটো তোমালোকে লিখি ল'বা এইখিনি দেই। আৰু শুন, অংকবিলাক আজি গৈ পিনে ঘৰত কৰিবি। শুনি ল ভালকে। আজি গৈ পিনে আৰু কালি কিমান কৰাইছিলো, 2.2 কৰাইছিলো, এইখিনি গোটেইখিনি কৰিবি অংক। নকৰিলে নোৱাৰিবি, মই কৈ দিছো। আৰু যদি পাহৰি গৈছ, ভিডিঅ'টো চাই লবি ক্লাছটো। বুজি পালি নাই? আৰু আকৌ কৰিবি। যিমান কৰি থাকিবি ইমান আহিব। যিমান নকৰিবি, তহঁতি ভাবিছ বুজি পাই গলো, পাছত কৰিম, পাছত থাকি যায়। তেনেকুৱাই হৈছে মোৰ হিচাপত, নে কি কয়? বুজি পাইছো, মনটো ভাল লাগে, পাছত কৰিম, বুজি পাইছো উজু লাগে বুলি নকৰ তহঁতি। পাছত দুদিন পাছত সেইটোৱে তথা কৰিব দিলে তোমালোকে কৰিব নোৱাৰা, থাকি যায়। বুজি পালি নাই? মিজালি তই ঘৰত কৰ না কৰিবি, চব প্ৰেৰণ কৰ নাই? চবেই কৰিবি, ৰিভাইজ কৰিবি। আৰু ৰিভাইজ আৰু বিজ্ঞান চিজ্ঞান পঢ়াব লাগে এইকেইদিনত দেই। আৰু বিজ্ঞানৰ খিনি যিমান পঢ়াইছে সেইখিনি পঢ়িছ নাই? যিটো বুজি পাইছ সেইটো পঢ়িবি, আৰু বুজি নাই পোৱা তেনে মাথা মাৰিবি, একো কাম নাই। বুজি পোৱাটো কমচে কম পঢ়িবি, ইয়াদ থাকিব, মনত থাকিব, হয় নাই? ঠিক আছে, জয় হিন্দ। লিখি ল চবেই।